নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আজি হৈছে 11 এপ্ৰিল 2025 পুৱাই আপোনালোকৰ বাবে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত শিক্ষাৰ্থীসকলৰ অপেক্ষা অন্ত পৰিল। আজি ঘোষণা হ'ব HSLC ৰিজাল্ট। বন্ধুসকল, আজি 11 এপ্ৰিল 2025 আজি পুৱা 10:30 বজাত ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। এই কথা ঘোষণা কৰে অসমৰ শিক্ষামন্ত্ৰী মাননীয় শ্ৰীযুত ৰণোজ পেগু ডাঙৰীয়াদেৱে। তেখেতে সামাজিক মাধ্যমৰ যোগেদি এই কথা ঘোষণা কৰে। তেখেতে সামাজিক মাধ্যমত ঘোষণা কৰা এটা পোষ্ট আপোনালোকক দেখা দিছো, চাওক। 8টা বজাত হ'ব ইছ্যু অফ নটিফিকেশ্যন, 10:15 ৰিলিজ অফ দ্য প্ৰেছ নোট আৰু 10:30 পাব্লিক অফ ৰিজাল্ট। 10:30 বজাত আপোনালোকে ৰিজাল্ট পাই যাব। আজি তো বেছি সময় নাই। সকলো যিসকল শিক্ষাৰ্থীয়ে অপেক্ষা কৰি আছিল মেট্ৰিকৰ ৰিজাল্টলৈ, সকলোকে শুভেচ্ছা জনাইছো। আশা কৰোঁ তোমালোকৰ সকলোৰে ৰিজাল্ট খুব সুন্দৰ হওক, ভাল হওক আৰু অনাগত দিনত এনেদৰে ভাল ৰিজাল্ট কৰি আগুৱাই যোৱা তাৰে কামনা কৰিছো। তো আজি 10:30 বজাত সকলোৱে ৰিজাল্ট দিব আৰু ৰিজাল্ট পোৱাৰ পাছত সকলোৱে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব আপোনালোকৰ পৰীক্ষা কেনেকুৱা হৈছে। বন্ধুসকল, আজিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ এয়াই আছিল আৰু 10:30 বজাত ঘোষণা হ'ব মেট্ৰিকৰ ৰিজাল্ট আৰু বেছি সময় নাই। সকলোকে শুভেচ্ছা জনালোঁ।